নমস্কাৰ ৰমেশ বৰা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। যোৱা 5 নৱেম্বৰ তাৰিখে আমি ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী আগৰতলালৈ গৈছিলো আৰু যাওঁতে আমি আমগুৰিৰ পৰা লামডিঙলৈ ট্ৰেইনত গৈছিলো আৰু লামডিঙৰ পৰা বদৰপুৰ হৈ আমি আগৰতলালৈ ট্ৰেইনতে গৈছিলো আৰু যাওঁতে আমি ডিমা হাছং পাৰ্বত্য অঞ্চল তাৰ মাজেৰে পাৰ হৈ গৈছিল আৰু এই ডিমা হাছং পাৰ্বত্য অঞ্চলৰ যি প্ৰাকৃতিক অপৰূপ দৃশ্য সঁচাকৈ অতি মনোমোহা। আপোনালোকক মই এই মনোমোহা প্ৰাকৃতিক দৃশ্যবিলাক দেখুৱাম আৰু আপোনালোকে খুব ভাল পাব। আমি যাওঁতে ট্ৰেইন লাইনৰ দুয়োকাষে আমি এই প্ৰাকৃতিক দৃশ্যবিলাক উপভোগ কৰি গৈছিলোঁ। দুয়োকাষে আমাৰ সেউজীয়া পৰিৱেশৰ মাজেৰে আমি পাৰ হৈ গৈছিলোঁ আৰু যিহেতু ডিমা হাছং পাৰ্বত্য অঞ্চল কোৱা হয়, ইয়াৰ অৰ্থ এইটোৱে যে এই অঞ্চলটো সমভূমি নহয়, পাহাৰ পৰ্বত ওখ ওখ টিলাৰে ভৰি আছে আৰু এই পাহাৰ পৰ্বতবিলাক সেউজীয়া গছ-গছনিৰে ভৰি আছে। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আমি ৰাতিপুৱা ভাগত এই অঞ্চল পাৰ হৈছিলোঁ আৰু এয়া সূৰ্যটো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আপোনালোকে দেখিছে এয়া ৰাতিপুৱাৰ সময় আৰু পাহাৰৰ কাষে কাষে আমি এয়া ট্ৰেইনত আগবাঢ়ি গৈছোঁ। এয়া এটা আমি ষ্টেচন পাইছোঁহি। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে ট্ৰেইনখন লাহে লাহে গৈছে। দূৰৈত হোৱা পাহাৰ আপোনালোকে আগৰতলালৈ আহিলে এই অপৰূপ দৃশ্যবিলাক নিশ্চয় দেখিবলৈ পাব। দুয়োকাষে সেউজীয়া ঝাও-বন, বিভিন্ন ধৰণৰ গছ-গছনি, খুব সুন্দৰ লাগে এই পৰিৱেশটো। আমি সঁচাকৈ খুব উপভোগ কৰি গৈছিলোঁ। আৰু লামডিঙৰ পৰা যথেষ্ট দূৰ আগৰতলালৈ। আপোনালোকে এয়া পৰিৱেশ চাওক। বন্ধুসকল, আমি আহি আছোঁ এয়া লামডিঙৰ পৰা বদৰপুৰ আৰু বদৰপুৰৰ পৰা আমি আগৰতলালৈ যাম। আপোনালোকক আমি কৈছোঁৱেই যে এই ডিমা হাছং পাৰ্বত্য অঞ্চলৰ যি প্ৰাকৃতিক সৌন্দৰ্য সঁচাকৈ মনোমোহা। পাৰ্বত্য অঞ্চল এই কাৰণেই কোৱা হয় যে ইয়াৰ ঠাইবিলাক পৰ্বত পাহাৰ ভৰি আছে, পৰ্বত পাহাৰে ভৰি আছে, ওখ ওখ টিলা, সমভূমি নহয় আৰু ইয়াত যথেষ্ট পৰিমাণে বিভিন্ন ধৰণৰ গছ-গছনি, ঝাও-বন এইবিলাক আছে। জনবসতি যথেষ্ট সেৰেঙা। আমি প্ৰায়বিলাক ঠাইতে আমি মানুহৰ বসতি আমি দেখা পোৱা নাই। বহুত দূৰ আঁতৰত কিছু লোকে বসবাস কৰি থকা আমি দেখিছোঁ, কিন্তু সাধাৰণতে আমি যিবিলাক ঠাই দেখিছোঁ সেই ঠাইবিলাকত মানুহৰ জনবসতি একেবাৰে সেৰেঙা, যিহেতু এইটো পাহাৰীয়া অঞ্চল আৰু য'ত সমভূমি আছে ততেই মানুহবিলাকে বসবাস কৰে। আপোনালোকে ধৰিব পাৰিছেনে? ওখ ওখ পাহাৰবিলাক সেউজীয়া হৈ আছে, গছ-গছনিৰে ভৰি আছে। আমি আহি আছোঁ ত্ৰিপুৰাৰ ৰাজধানী আগৰতলালৈ। আপোনালোকক মাত্ৰ মই এই ডিমা হাছং পাৰ্বত্য অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ এয়াহে দেখুৱাই আহিছোঁ। আৰু কিছু দূৰ যোৱাৰ পিছত আমি হাফলং পাম। সেউজীয়া গছ-গছনিৰে ভৰি আছে, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আমি আহি আছোঁ
আপোনালোকে নিশ্চয় ধৰিব পাৰিছে দুয়োকাষে সেউজীয়া গছ-গছনিৰে ভৰি আছে পাহাৰীয়া অঞ্চল সমভূমি আমি প্ৰায় এই ঠাইডোখৰত দেখাই নাই আৰু সেইবাবে ইয়াত মানুহে বসতি কৰা আমি দেখা পোৱা নাই এইবাৰ আমি এই সুৰংগৰ মাজেৰে আহি আছো সুৰংগৰ মাজেৰে আমাৰ ট্ৰেইন আহি আছে আগৰতলাৰ দিশেৰে আমি কেইবাটাও সুৰংগ অতিক্ৰম কৰি আহিছো আপোনালোকক তাৰে অকণমান খালি মই দেখুৱাইছো